এই পাঁচটা কামে এখন ঘৰলৈ সুখ শান্তি আনে। আপুনিও যদি বিচাৰিছে আপোনাৰ ঘৰলৈ সুখ আৰু শান্তি আহক, তেনে ক্ষেত্ৰত ভিডিঅ'টো আপোনাৰ বাবে। সকলো মানুহে বিচাৰে নিজৰ ঘৰখনত সুখ হওক, শান্তি হওক, হয়নে? টকা পইচা লাগিলে কমেই হওক, কিন্তু সুখ শান্তি থকাটো সকলো মানুহে বিচাৰে। আপুনিও ধৰক বিচাৰি আছে আপোনাৰ ঘৰত সুখ হওক, শান্তি হওক, তেনে ক্ষেত্ৰত আপুনি কি কৰিব? মই আপোনালোকক পৰাপক্ষত এনেকুৱা কিছুমান সৰু সৰু উপায় কওঁ, যিবোৰ উপায় ব্যৱহাৰ কৰি আপুনি আপোনাৰ জীৱনৰ সমস্যাসমূহ নোহোৱা কৰিব পাৰে। এতিয়া আপুনিও যদি বিচাৰিছে আপোনাৰ জীৱনৰ সমস্যাসমূহ নোহোৱা হৈ যাওক, ভিডিঅ'টো আপোনাৰ বাবে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰথ কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নম্বৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম আপুনি আপোনাৰ জীৱনৰ সমস্যা নোহোৱা কৰিবৰ কাৰণে, আপোনাৰ ঘৰখনত সুখ শান্তি আনিবৰ কাৰণে আপুনি কি কাম কৰিব। প্ৰথমটো হৈছে আপুনি আপোনাৰ ঘৰত ময়ূৰৰ পাখি ৰাখিব। ময়ূৰৰ পাখি ৰাখিলে মানুহৰ ঘৰত সুখ শান্তি সমৃদ্ধি গোটেইখিনি হয়। বহু মানুহৰ হয়তো আপুনি দেখে যে ঘৰত ময়ূৰৰ পাখি ৰাখি থয়, কিন্তু বহু মানুহে নাজানে কিয় ৰাখে। কাৰোবাৰ ঘৰত হয়তো দেখিছে তেনেকৈ দেখি ৰাখে আৰু, বা দেখিবলৈ শুৱনি হয় কাৰণে ৰাখে, কিন্তু এই যে ময়ূৰৰ পাখি ৰাখিলে পজিটিভিটি আহে, ভাল দিন আহে, তাৰ বিষয়ে হয়তো নাজানে। গতিকে আপুনি আজি জনাৰ পিছত আপোনাৰ ঘৰত ময়ূৰৰ পাখি ৰাখিব। দ্বিতীয়তে আপুনি তুলসী পূজা কৰিব। এই কথাটো সকলোৱে হয়তো জানে যে তুলসী পূজা কৰিলে ঘৰত সুখ শান্তি হয়, কিন্তু তুলসী পূজা কৰাৰ কিছুমান নীতি নিয়ম আছে, যিবোৰ মই ইতিমধ্যে আপোনালোকক জনাই থৈ দিছোঁ। তুলসী পূজা কেনেকৈ কৰিব লাগে, কেনেকৈ কৰিলে আপুনি ভাল ৰিজাল্ট পায়, কেনেকৈ কৰিলে বেয়া ৰিজাল্ট পায়, বা তুলসী পূজা কেনেকৈ কৰিলে তুলসী মা সন্তুষ্ট হয়, কেনেকৈ কৰিলে তুলসী মা ৰুষ্ট হয়, গোটেইখিনি মোৰ ভিডিঅ' আকাৰে বনাই থোৱা আছে, আপোনালোকে চাব পাৰে। আৰু সুখ শান্তি যদি বিচাৰিছে আপুনি তুলসী পূজা অৱশ্যেই কৰিব, আপোনাৰ ঘৰত সুখ শান্তি অৱশ্যেই আহিব। তৃতীয়টো হৈছে আপুনি যেতিয়া ঘৰ মচিব তাত অকণমান নিমখ ছটিয়াব। আচলতে ঘৰ মচা পানীত নিমখ ছটিয়ালে কি হয়, নিগেটিভিটি নোহোৱা হয়। এখন ঘৰত যেতিয়া নিগেটিভিটি বোলা বস্তুটো নোহোৱা হয়, নিগেটিভিটি নোহোৱা হ'লে ঘৰখনলৈ পজিটিভিটি আহে, আৰু ঘৰখনলৈ যেতিয়া পজিটিভিটি আহিলে কি হয়, ঘৰখনত সুখ শান্তি সমৃদ্ধি হয়। গতিকে আপুনি আপোনাৰ ঘৰখন যেতিয়া মচিব তাত অকণমান নিমখ ছটিয়াই লৈ ঘৰখন মচিব। যিসকলে এই কথাবোৰ মানে সেইসকল ব্যক্তিৰ কাৰণেহে এই ভিডিঅ'বোৰ, আৰু যিসকলে নামানে তেওঁলোকে নকৰিব, যিসকলে মানে তেওঁলোকে কৰিব, নিশ্চয় ভাল ফল পাব। তাৰপিছত আপুনি কি কৰিব, যেতিয়া সন্ধিয়া, এই সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত আপুনি কপোৰ জ্বলাব। কপোৰ জ্বলালে খুব বেছি ভাল বুলি কোৱা হয়। গতিকে আপুনি সন্ধিয়াৰ সময়ত ঘৰত যেনেকৈ নহওক কপোৰ জ্বলাবলৈ চেষ্টা কৰিব। গাঁৱলীয়া সমাজত এটা নিয়ম আছে, নিয়ম মানে গাঁৱলীয়া সমাজৰ মানুহে অনুসৰণ কৰে। চাবচোন আপোনালোকে ধূনা জ্বলায়। গাঁৱলীয়া সমাজত এতিয়াও আপুনি গধূলি হ'লে ধূনা জ্বলোৱা দেখিব পাব। আপুনি চহৰত থাকে, আপুনি ধূনা জ্বলাব নোৱাৰে, আপুনি কপোৰ জ্বলাব। কপোৰ জ্বলালে কি হয়, যিমান বেছি আপোনাৰ এৰাউণ্ড মানে আপোনাৰ চাৰিওফালে যিমানখিনি নিগেটিভিটি আছে, সেই নিগেটিভিটিখিনি নোহোৱা হয়। গতিকে আপুনি সন্ধিয়াৰ সময়ত চাকি জ্বলোৱাৰ লগতে কপোৰ জ্বলাব। আৰু এটা কাম কৰিব পাৰে, আপুনি আপোনাৰ ঘৰৰ যিখন দুৱাৰমুখ, সেই দুৱাৰমুখত স্বস্তিক অংকন কৰিব। এতিয়া আপুনি দেখিব হয়তো নাপায়, বহু মানুহে এইবোৰ নকৰে, বা বহু মানুহে নাজানে কিনো স্বস্তিক কি, তেনেকুৱা ধৰণৰ কথা হয়, গতিকে অংকন নকৰে। গতিকে আপোনাৰ যদি বিশ্বাস আছে, আপুনি ধুনীয়াকৈ আপোনাৰ ঘৰৰ সন্মুখত আপুনি পূজাৰী আনিয়ে কৰিব লাগিব বুলি কথা নাই। আপুনি কোনোবা পূজাৰী আনি যদি কৰে, বা কিবা পূজা পাতিছে, পূজা পতাৰ সময়ত যদি আপোনাৰ ঘৰত কৰিছে, তেতিয়া ইয়াক বহুত বেছি ভাল বুলি কোৱা হয়। কিন্তু ধৰক আপোনাৰ পূজাৰী নাই, বা পূজাৰীয়ে কৰি দিয়া নাই, আপুনি নিজেই কৰিব বিচাৰিছে, আপুনি যদি নিজেই ঈশ্বৰক সদায় পূজা কৰে, আপোনাৰ সেই পাৱাৰখিনি আহি যায়, বা আপুনি নিজেই ঈশ্বৰক পূজা কৰিব ধৰিলে আপুনি গম পাব। ঈশ্বৰৰ লগত আপুনি যেতিয়া একাত্ম হ'ব, আপুনি যি পূজা কৰিলেও আপোনাৰ নিজৰে মনটো ভাল লাগিব। এতিয়া ধৰক পূজাৰী আনিব পৰা নাই, আপুনি নিজে ধুনীয়াকৈ ঘৰৰ সন্মুখত স্বস্তিক এটা অংকন কৰিব। একো নিগেটিভিটি আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। সেই স্বস্তিকটোৰ যিখিনিত অংকন কৰিছে তাৰ পিছতেই নিগেটিভিটিখিনি ৰৈ যায়, গতিকে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। গতিকে বিশ্বাস থাকিলে এইখিনি অনুসৰণ কৰি চাব, ভাল ফল অৱশ্যেই পাব।